গাইজ মই আছোঁ বৰ্তমান তিনিচুকীয়াৰ ডুমডুমা এইফালে তাৰা টি ষ্টেট। খুব ধুনীয়া এটা পৰিৱেশ। আহিলোঁ আমাৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ এলেকা। খুব ধুনীয়া এখন ঠাই, খুব ধুনীয়া লাগিছে ঠাইডোখৰ। খুব ধুনীয়া এটা মন্দিৰ বাগানৰ মাজত আছে, গল্ডেন কালাৰৰ। কি মন্দিৰ হয় মই নাজানো, আহোঁতে ৰাস্তাত দেখি আহিলোঁ, ভাবিলোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ। মোৰ গাড়ীখন তাত থৈ আহিলোঁ আৰু এখন স্কুটি লৈ আহিলোঁ ইফালে। স্কুটিখন দেখিছে নহয়, বলক এতিয়া যাওঁ আগলৈ আৰু গৈ আপোনালোকক দেখুৱাই আছোঁ। আৰু মোৰ লগত আছে আমাৰ গোবিন্দ ছাৰ। এইফালে ছাৰক লৈ আহিলোঁ, ছাৰে মোক ফুৰাবলৈ গৈছে। ছাৰ চচুবাৰী মই লৈ যাই এতিয়া ক'ত ক'ত ফুৰাই যাওঁ আৰু। বলক এতিয়া ষ্টাৰ্ট কৰোঁ। ডুমডুমা 4 কিলোমিটাৰ, তাৰপিছত এইফালে ফিল'বাৰী 12 কিলোমিটাৰ এইফালে যাব লাগিব। তাৰপিছত এইফালে কাকপথাৰ 14 কিলোমিটাৰ আছে, চিধা যাব লাগিব। আৰু এইফালে লিখা আছে বৰডুবি। এতিয়া মন্দিৰটো আছে এইটো চাইডে, আমি গৈ আছোঁ। মন্দিৰ ভাগ একেবাৰে ৰাস্তা কিনাৰতে আছে, দেখিছে নহয়, ইমান ধুনীয়া লাগিছে চাওক। এতিয়া সোমাই যাম, অকণমান দেখুৱাম। এইফালে মেনেজাৰ বাংলোৰ আছে, এইফালে আছে। এইটো শিৱ মন্দিৰ হয়, খুব ধুনীয়া মানে একদম। এইফালে বাগান ৰাস্তাটো আছে আৰু চাইডতে মন্দিৰটো, মন্দিৰ ভাগ খুব ধুনীয়া এটা। এয়া দেখিছে নহয়, চাওক খুব ভাল লাগে। গল্ডেন কালাৰ, যেনেকুৱা নামচাইত গল্ডেন পাগোডা, ঠিক তেনেকুৱা বনাইছে। শিৱ মন্দিৰ হয়, দেখিছে না। আৰু কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। একদম ছাইডৰ পৰা চাবলৈ বেছি ভাল লাগে ভিউটো। চাওক এবাৰ দেখুৱাই দিছোঁ, আৰু কেনেকুৱা লাগে কমেণ্ট এটা কৰিব নিশ্চয় আপোনালোকে। এয়া দেখিছে নহয়, চাওক জয় ভোলেনাথ বাবা। এইফালে আমাৰ গোবিন্দ ছাৰ চাই আছে। আৰু কেনেকুৱা লাগিলে মন্দিৰ ভাগ? ক'বই নালাগে আৰু, মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। ইমানেই ধুনীয়াকৈ বনাইছে মন্দিৰটো। সঁচাকৈ দেই, বনাইছে, চাইজত সৰু আছে কিন্তু ইমানেই ধুনীয়াকৈ শিৱ পাৰ্বতী ইয়াত ফটোও দিয়া আছে। দেখুৱাই দিয়কচোন আপুনি। খুব ভাল লাগিছে ন? দেখুৱাই দিয়ে, জুম কৰি দিয়ক অকণমান ন। এই আছক এবাৰ ছাইডৰ পৰা দেখুৱাই দিওঁ ন। মন্দিৰ হৈ যাব, একদম ভাবিব নোৱাৰা ন, একদম বাগানৰ মাজত, বাগানৰ এৰিয়াত ইমান ধুনীয়া এটা মন্দিৰ আছে। খুব ভাল লাগিলে, লগত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগে আপোনাৰ কমেণ্ট এটা কৰিব, ধুনীয়াকৈ কমেণ্ট এটা কৰি থৈ যাব। সেই চাওক, ইয়াৰ পৰা আকৌ ডুমডুমা গৈছোঁ। ডুমডুমাত খুব ধুনীয়া হনুমান মন্দিৰ এটা আছে, সেইটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। সেইটো দেখুৱাবলৈ লৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। এইফালে আপোনালোকে চাবলৈ পাইছে, এইটো হনুমান মন্দিৰ হয় আৰু এইটো ডুমডুমা যোৱা ৰাস্তা। এইফালে ডুমডুমা টাউনটো যাব পাৰি। খুব ধুনীয়া লাগিছে চাওক মন্দিৰটো। আৰু ইফালে আমি ইফালেদি আহিলোঁ এনেকুৱা কৰি। এয়া দেখিছে নহয়, এইটো মন্দিৰ ভাগ। আৰু কেনেকুৱা লাগিছে মন্দিৰটো কমেণ্ট এটা কৰিব। একদম মেইন ৰাস্তা কিনাৰতে আছে মন্দিৰটো। এই মন্দিৰ ভাগ এয়া মানুহ আহিয়ে থাকে ইয়াত, খুব ভাল লাগিছে। ভাবিলোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব। একদম গল্ডেন কালাৰ, খুব ধুনীয়া মন্দিৰটো। এয়া চাওক, এয়াই অকণমান দেখুৱাম বুলি ভাবিলোঁ, আপোনালোকক দেখুৱাই দিলোঁ। আৰু নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই।